মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মানসিক দক্ষতাৰ যিমানবিলাক আছিল প্ৰায় আমি শেষ কৰিলোঁ। হয়তো এইটো এটা বাকী আছে, এইটো তোমালোকক মই কৰাই দেখাই দিছোঁ। ইয়া হ'ল 2020 চনৰ কুৱেশ্যন পেপাৰৰ পৰা লোৱা। ক্ষমন আমি ষ্টাৰ্ট কৰিছোঁ কুৱেশ্যন নম্বৰ 1ৰ পৰা। কুৱেশ্যন নম্বৰ 1ত কি আছে বাৰু? কিট। এই কিট মানে তাৰ তোমালোকৰ ইয়াত 4টা ছবি দিয়া আছে। ফাইন, 1 2 3 4। এই 4টা ছবিৰ ভিতৰত এটা আছে তোমালোকৰ অকৱাৰ্ড। অকৱাৰ্ড মানে সেইটো তোমালোকক আউট কৰিব লাগে। অকৱাৰ্ড মানে বাকীবিলাকৰ সৈতে নিমিলা। তেনেহ'লে বাকীবিলাকৰ সৈতে নিমিলা ছবি কোনটো হয় তোমালোকৰ? ইয়াত KIT আছে, ইয়াত TIK মানে KIT, ইয়াতো KIT আছে, কিন্তু ইয়াত আছে KIC। গতিকে এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। ফাইন, নেক্সট আমি আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈ। কুৱেশ্যন নম্বৰ 2ত কি দিছে বাৰু? ইয়াত এটা তোমালোকৰ ত্ৰিভুজ দিয়া আছে। এই ত্ৰিভুজটো তোমালোকৰ এটা কৰ্ণাৰত গৈ তোমালোকৰ কোণৰ মাৰ্কিং কৰা আছে, হয়নে? তাৰমানে এই কোণৰ মাৰ্কিঙে বুজায় কি তোমালোকৰ 90 ডিগ্ৰী, এই কোণৰ মাৰ্কিং বুজায় তোমালোকৰ 90 ডিগ্ৰী, এইটো বুজায় তোমালোকৰ 90 ডিগ্ৰী, কিন্তু ই 90 ডিগ্ৰী নুবুজায়। সেইকাৰণে তোমালোকৰ অপশ্যন হ'ব এইটো, ৰাইট অপশ্যন এইটো। ৰ'বা মই ইয়াত অলপ ডাঙৰ কৰি লৈছোঁ। ফাইন, হৈ গ'ল। এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। নেক্সট তোমালোকৰ কি আছিলে কুৱেশ্যন? কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 চাইছা? ইয়াত তোমালোকৰ গ'ল এটা দিছে। ফাইন, চববিলাক কিন্তু তোমালোকৰ চেণ্টাৰৰ পৰা আছে। চেণ্টাৰৰ পৰা, চেণ্টাৰৰ পৰা, চেণ্টাৰৰ পৰা, কিন্তু এইটো হৈছে তোমালোকৰ বাহিৰৰ পৰা, নাই? চববিলাক ভিতৰৰ পৰা, চেণ্টাৰৰ পৰা তাৰমানে ভিতৰৰ পৰাই, কিন্তু এইটো হ'ল তোমালোকৰ বাহিৰৰ পৰা। সেইকাৰণে তোমালোকৰ ৰাইট অপশ্যন হ'ব ডি। নেক্সট কুৱেশ্যন তোমালোকক কৰিবলৈ দিছোঁ, এইটো কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4তনো কি আছে বাৰু? যে তোমালোকৰ ইয়াত ডায়েগনেল মানে কৰ্ণত মাৰ্কিং কৰা আছে। ইয়াত কিন্তু ভূমিত মাৰ্কিং কৰা, ইয়াতো তোমালোকৰ ভূমিত মানে ছাইডত, ইয়াতো ছাইডত মাৰ্কিং কৰা। তেনেহ'লে যি কৰ্ণত মাৰ্কিং কৰা ই বেলেগ হ'ব। সেইকাৰণে তোমালোকৰ ৰাইট অপশ্যন হ'ব এ। গ'ল এইটো। নেক্সট কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কি দিছে বাৰু? মানে হুবহু মিল থকা ছবি তোমালোকক উলিয়াই দিব লাগে। এইবিলাক একেবাৰে সহজ হয়। এই কুৱেশ্যন নম্বৰ 5ৰ লগত 5ত যিটো ছবি আছে সেই ছবিৰ লগত হুবহু মিল থকা ছবি হ'ল তোমালোকৰ B2। সেইকাৰণে বি অপশ্যন তোমালোকৰ ৰাইট। নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ত তোমালোকৰ চাইছা? এইটো 6। ৰ'বা এইটোৰ চাইজটো সৰু আছে, মই অলপ ডাঙৰ কৰিছোঁ। এইটোৰ লগত মিল থকা তোমালোকৰ বিৰ সৈতে পাক্কা মিল আছে নহয়, চাইছা? এই 6ত যিটো আমাৰ ছবি আছে এই ছবিৰ লগত বিটোৰ মিল আছে পাক্কা। সেইকাৰণে তোমালোকৰ অপশ্যন হ'ব বি। নেক্সট তোমালোকৰ কি আছিলে? এইটো অলপ মই বহলাই দিছোঁ যাতে তোমালোকে বুজি উঠা সহজে। কমন, ইয়াত তোমালোকৰ ওপৰ ফালে দুটা বিন্দু দিয়া আছে। এই যে এটা বিন্দু, এইটো এটা বিন্দু। এই বিন্দু দুটা ওপৰ ফালে আছে। এই ওপৰ ফালে তেন্তে থকা বিন্দু কোনটো হ'ব? তেন্তে ইয়াৰ লগত হুবহু মিল থকা এই বি অপশ্যনটো চাইছা তোমালোকে? বি অপশ্যনটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। নেক্সট কি কৈছে তোমালোকৰ আৰু এটা 8 নম্বৰটো? এইটো একেবাৰে সহজ দিছে। 4টা গোল্লা আছে মূৰত, 4টা গোল্লা থকা মূৰ তোমালোকৰ আছে চি অপশ্যনত। চি অপশ্যনত। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, আৰু প্লিজ মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। আৰু কাৰোবাৰ যদি কোনো পাৰ্চনেল ৰিকুৱাৰমেণ্ট থাকে তোমালোকে মোক সুধিব পাৰা, কমেণ্টত জনাব পাৰা। সেই হিচাপে তোমালোকক ভিডিঅ' বনাই দিয়া হ'ব। আমাৰ গণিতৰ ছেকশ্যনটো অলপ পিছ পৰি আছে। এতিয়াৰ পৰা গণিতৰ মানে ভিডিঅ'বিলাক তোমালোকক বেছিকৈ প্ৰদান কৰা হ'ব। আশা কৰিছোঁ তোমালোকে ভাল পাইছা। চোৱাৰ কাৰণে ধন্যবাদ।